গুৱাহাটী মহানগৰীত চলাচল কৰা চিটি বাছসমূহত নতুনকৈ সাংকেতিক চিহ্ন দিয়া হৈছে আৰু গোটেই বিষয়টোৰ ওপৰত মই কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ লগত এগৰাকী বিষয়া আছে, মই পোনে পোনে তেখেতৰ কাষলৈ যাম আৰু কেনেকৈ ৰাইজৰ উপকাৰ হ'ব, জিলা প্ৰশাসনে কিয় এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল, জিলা আয়ুক্তৰ বৈঠকৰ পাছতে এনেধৰণৰ এটা সিদ্ধান্ত। প্ৰথম অৱস্থাত জিলা আয়ুক্তৰ মন্ত্ৰী অশোক সিংঘালে তেওঁলোকক নিৰ্দেশ দিছিল, তাৰ পাছতে তেওঁলোকে পৰ্যালোচনা কৰিছিল, তাৰ পাছতে জিলা আয়ুক্তই তেওঁলোকৰ লিখিতভাৱে যি বাছ চালকসকলৰ যি মালিক পক্ষক তেওঁলোকে নটিচ দিছিল আৰু তাৰ পাছতে সকলোৱে এই যি নিয়ম, এই নিয়ম মনা দেখা পোৱা গৈছে। সমান্তৰালকৈ বিগত 2 পৰা 3টা দিন ধৰি আমি যদি চাওঁ তেনেহ'লে ASTCও গোটেই বিষয়টো মানি লৈছে। ASTCয়ে যদি আমি আজিৰ দিনটোত দেখিছোঁ যে আমি ইতিমধ্যেই সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। ASTCয়ে তেওঁলোকৰ যিসমূহ বাছ, সেই বাছসমূহত ঘূৰণীয়াভাৱে তেওঁলোকে এক সাংকেতিক চিহ্ন দিছে। কোনটো স্থানলৈ আপুনি যাওঁতে কোনটো সাংকেতিক চিহ্ন থাকিব, খানাপাৰাৰ পৰা ধাৰাপুৰলৈ যাওঁতে কি সাংকেতিক চিহ্ন থাকিব, সকলো কথা মই পাতিবলৈ চেষ্টা কৰিম। জিলা প্ৰশাসনৰ এক বিশেষ পদক্ষেপ হাতত লোৱা হৈছে, গোটেই কমিটিখনত আছে আপুনি। গোটেই বিষয়টো কেতিয়া লোৱা হৈছিলে বা মন্ত্ৰী অশোক, আপুনি কৈছে যে মন্ত্ৰী অশোক সিংঘালে আপোনালোকক নিৰ্দেশ দিছিল, তাৰ পাছতে আপোনালোকে গোটেই মেপখন কেনেকৈ হ'ব বা গোটেই বিষয়টো আপোনালোকে প্ৰস্তুত কৰিছিল, প্ৰণালী প্ৰস্তুত কৰিছিল। জিলা আয়ুক্তৰ নিৰ্দেশতে আপোনালোকে গোটেই কামখিনি কৰিছে। কেতিয়াৰ পৰা ৰাইজে মানি লৈছে? এইটো আমাৰ বিশেষ RTA বোৰ্ড মিটিং এখনত এইটো আমাৰ পদক্ষেপ লোৱা গৈছিলে, ৰেজলিউশ্যন এটা লোৱা গৈছিলে। এইটো আমাৰ জানুৱাৰী 30 তাৰিখে আমাৰ ৰেজলিউশ্যন লোৱা গৈছিলে, কিন্তু তাৰপিছত বহুতখিনি ডিলে হ'ল, মানে টাইম লাইন লোৱা গ'ল বা MCC লগা গ'ল। সেইকাৰণে আমাৰ লাষ্ট ডেট আছিলে জুলাই 15। সিমানখিনি দিন দিয়া গৈছিলে গোটেই আমাৰ বাছ অ'নাৰ্ছ আৰু হেৰিখিনিক এই বস্তুটো কমপ্লিট কৰিবৰ কাৰণে। কালাৰ কোডিং যোনটোক কয়, সেইটো আমি চিটিৰ ভিতৰত, গুৱাহাটী মেট্ৰ' চিটিৰ ভিতৰত 6টা ৰুটত আমি এতিয়া দিছোঁ বৰ্তমান, আৰু বাহিৰত আমি 8টা ৰুটত দিয়া গৈছে। বাহিৰৰখিনি একে কালাৰে হয়, ব্লেক এণ্ড ব্লেক। ভিতৰৰখিনিত যোনটো ষ্টাৰ্টিং ডেষ্টিনেশ্যন আৰু এণ্ডিং ডেষ্টিনেশ্যন দুটাৰে বেলেগ বেলেগ কালাৰ দিয়া গৈছে। চব বস্তু আপোনালোকে যে ধৰক সাংকেতিক চিহ্ন দিয়া হৈছে, কেনেকৈ ৰাইজৰ উপকাৰ হ'ব বা কিয় আপোনালোকে এনেধৰণৰ এটা সিদ্ধান্ত হাতত ল'বলগীয়া হ'ল? আগৰ পৰাই গোটেইখিনি বাছততো ডিজিটেল মাৰ্কিং আৰু আপোনাৰ ৰুট নাম্বাৰবোৰ লিখাই থাকে, কিন্তু মানে ফৰ বেটাৰ ভিজিবিলিটি আৰু অলপমান ট্ৰেফিক মেনেজমেণ্ট আৰু এনফৰ্চমেণ্ট মেনেজমেণ্টটো ভাল হ'ব কাৰণে, ইনফেক্ট পাব্লিকেও যেন দূৰৰ পৰাই গম পায় কি অ'কে চাৰিওফালে যিহেতু কালাৰ কোডটো দিয়া গৈছে, পাব্লিকে যেন দূৰৰ পৰাই গম পায় কি এইখন বাছ আহি আছে, এইখন বাছত আমি এতিয়া উঠিব লাগে, আমি অমুকৰ পৰা অমুকলৈকে যাম। চ' সেই মেনেজমেণ্টটো অলপ ভাল হ'বৰ কাৰণে আমি এতিয়াও এইটো পদক্ষেপ লৈছোঁ, আৰু এইটো ফেজ মেনাৰত কৰা গৈছে। বৰ্তমান এইটো ফাৰ্ষ্ট ফেজ আমি কৰিছোঁ, বিজিয়েষ্ট ৰুটছখিনিত আমি দিছোঁ বৰ্তমান। তাৰপিছত আমি লাহে লাহে বেলেগ ৰুটছখিনিলৈকেও যাম। অকণমান যদি আপুনি কৈ দিয়ে কোনটো স্থানত কেনেধৰণৰ মানে ৰং? হয়, যেনেকৈ এতিয়া খানাপাৰাৰ পৰা ধাৰাপুৰলৈ, এতিয়া খানাপাৰা হ'লে ৰেড হ'ব ওপৰৰ ষ্ট্ৰিপটো, আৰু ধাৰাপুৰ হ'লে ব্লু হ'ব। এতিয়া কাহিলীপাৰা টু আমিনগাঁও এটা ৰুট আছে আমাৰ, ৰুট নম্বৰ 33 যোনটো, এইটো ওপৰৰ ষ্ট্ৰিপডাল ভায়লেট হ'ব, আমিনগাঁও মানে ৰুটটোত ব্ৰাউন হ'ব। তো সেনেকৈ আৰু যেনেকৈ বশিষ্ঠ মন্দিৰ এতিয়া ৰুট নম্বৰ 36 যোনটো, সেইটো ওপৰৰ ষ্ট্ৰিপডাল অৰেঞ্জ হ'ব, আৰু ধাৰাপুৰত যেনেকৈ মই ক'লোঁ সেইটো ব্লুৱে হ'ব। আকৌ ৰাইজৰ সুবিধাৰ্থে আপোনালোকে এনেধৰণৰ এটা ব্যৱস্থা কৰা হৈছে? হয় হয়, আৰু যেন চিটি বাছ সকলো যেন নিজৰ ৰুটটোত চলে সদায়, বেলেগ ৰুটত যেন তাহাঁতি ডেভিয়েট নকৰে, বা আউটছাইড বাছখিনি যেন চিটিৰ বাহিৰতে থাকক, চিটিৰ ভিতৰলৈ যেন তেওঁলোক নোসোমায়, সেইটো বস্তু আমাৰ আণ্ডাৰষ্টেণ্ডিংটোৰ কাৰণেও সেইটো কৰা গৈছে। ASTCয়ে কেনেধৰণৰ চিম্বল দিছে? ASTCয়ে ছেইম কালাৰ কোডে ফ'ল' কৰিছে, তাহাঁতৰ খালি ৰাউণ্ড ষ্টিকাৰ্ছ লগাইছে চাৰিওফালে, বাছৰ চাৰিওফালে বাছখিনিত ৰাউণ্ড ষ্টিকাৰ্ছ লগাইছে। ইলেক্ট্ৰিক যিসমূহ গ্ৰীণ বাছ, হয় হয়, এই ইলেক্ট্ৰিক ইনফেক্ট CNG বাছেছতো গোটেইখিনি বাছে, সকলো বাছ যোনখিনি এইকেইটা 6টা ৰুটত চলে, সকলো বাছে সেইটো কৰিছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই যিটো পদক্ষেপ হাতত লৈছে, মই যদি কওঁ এইটো কাৰণেই আপোনালোকে পদক্ষেপ হাতত লৈছে যাতে ৰাইজে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে এই পদক্ষেপ হাতত লোৱা নাই? হয় হয়, সেইটো কাৰণে লৈছোঁ। যেনেকৈ মই ক'লোঁ, ৰাইজৰ কাৰণে, ট্ৰেফিক মেনেজমেণ্টৰ কাৰণে, আৰু গোটেই বস্তুটো অলপ ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে বাছৰ ৰুটছখিনি, সেইটো কাৰণে আমি ইয়াৰ পাছত আৰু যিখিনিত আপোনালোকৰ থাকি গ'ল বা গুৱাহাটী মহানগৰীত যিসমূহ বাকী স্থান আপুনি কৈছে যে চানমাৰীকে ধৰি বিভিন্ন স্থান আপোনালোকে নিৰ্ধাৰণ
কৰা নাই সেইসমূহ আপোনালোকে নিৰ্ধাৰণ কৰিব শীঘ্ৰে হয় হয় এতিয়া ফাৰ্ষ্ট ফেজটো এতিয়া কেনেকৈ চলিছে ভালেই চলিছে গোটেইখিনি সকলোৱে সেইটো মানিছে নেক্সট ফেজত আমি আকৌ বাকী কেইটামান ৰুটত আমি যাম আৰু কালাৰ কোড কৰিম আমি আশা কৰিছোঁ কি 3টা ফেজত গোটেইখিনি শেষ কৰিব পাৰিম আৰু মানে যেতিয়া আপোনালোকে এই কাগজখন মানে নটিছখন আপোনালোকে যেতিয়া চালকসকলক দিছিলে তেতিয়াতো আপোনালোকক কোনো ধৰণৰ কৈফিয়ত কৰা নাই বা আমি কিয় কৰিম বা তেনেধৰণৰতো কোৱা নাই সেনেকৈ অলপমান টাইম এক্সটেনশ্যন বিচৰা গৈছিলে কিন্তু নাই সেনেকুৱা একো কৰা নাছিলে অলপমান টাইম এক্সটেনশ্যন বিচাৰিছে যোনটো আমি দি দিছিলোঁ হয় সুকলমে চলি থাকিব এনেকৈ হয় হয় সেইটো চলিব হয় এতিয়া ধৰক নতুনকৈ যদি ধৰক কোনো লোকে বাহন ক্ৰয় কৰে তেতিয়াও এনেধৰণৰ কোড লগাবই লাগিব বাধ্যতামূলক নতুন বাহনটো আমাৰ ইয়াতে ল'ব নোৱাৰে মানে ফ্ৰেছ পাৰ্মিটটো আমাৰ নাই যোনখিনি পুৰণা বাছেছ আছে সেইখিনিকেই চলি আছে বা ASTC বাছেছখিনি আছে কি কিন্তু এইকেইটা ৰুটত যোন বাছে হওক ASTCয়ে হওক ডিজেল বাছেছে হওক তেওঁলোকে কালাৰ কোডটো মানিবই লাগিব আপোনালোকে যিসকলে নামানে সেইসকলক আপোনালোকে শাস্তি দিব সেইটোৰ ওপৰত পেনাল্টি এনফৰ্চমেণ্টে ধৰা যাব হয় ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যেই জিলা প্ৰশাসনে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুত কৰিছে তেওঁলোকে বৈঠক বহিছিল আৰু সেই বৈঠকৰ অন্তত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে গুৱাহাটীৰ মহানগৰীত চলাচল কৰা যিসমূহ সাধাৰণ যাত্ৰী কাৰণ গুৱাহাটী মহানগৰীত অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে ইয়ালৈ আহে বিভিন্নজনে চিটি বাছত অহা যোৱা কৰে আৰু চিটি বাছত অহা যোৱা কৰা যিসকল লোক সেই লোকসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় আপুনি যদি খানাপাৰাৰ পৰা ধাৰাপুৰলৈ যায় তেনেহ'লে আপোনাৰ যিখন বাহন সেই বাহনখন আপুনি বিচাৰি ফুৰিব নালাগে এই যিটো সাংকেতিক চিহ্ন এই সাংকেতিক চিহ্ন চাই আপুনি গম পাব আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা NKTVৰ কেমেৰাৰ সন্মুখত অৱগত কৰিছে সকলো কথা